বন্ধুসকল নমস্কাৰ আশা কৰো আপোনালোক সকলো কুশলে আছে আৰু কুশলে থাকিব লাগে বন্ধুসকল আজি আপোনালোকক এই মুহূৰ্তত চৰকাৰে কৰ্মচাৰীসকলৰ 8 পে কমিশন গঠন নকৰাৰ কাৰণটো লোকসভাৰ প্ৰশ্নোত্তৰ শিতানত কৰা হয় আৰু প্ৰশ্নোত্তৰ শিতানতে ইয়াৰ উত্তৰো চৰকাৰৰ ফালৰ পৰা জনোৱা হয় বন্ধুসকল আজিৰ এই ভিডিঅ'ৰ জৰিয়তে সেই গুৰুত্বপূৰ্ণ ইনফৰমেশনটোৰ সম্পূৰ্ণ সবিশেষ যিমান পাৰো কম সময়ৰ ভিতৰতে আপোনালোকক জনাবলৈ যত্ন কৰিম তে বন্ধুসকল চাওক দেখুৱাবলৈ লৈ আছো এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন হেহতিয়াকৈ প্ৰকাশ পাইছে কৰ্মচাৰীসকলৰ 8 পে কমিশনৰ সৈতে জড়িত মন কৰিব স্ক্ৰিনত মই হাইলাইট কৰিবলৈ যত্ন কৰিছো এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন প্ৰকাশ হল 8 পে কমিশন গঠন নকৰাৰ কাৰণ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন বুলি ক'ব পাৰি এই মুহূৰ্তত কাৰণ দেশৰ লাখ লাখ কৰ্মচাৰীয়ে 8 পে কমিশন গঠন কৰাৰ এটা সুখবৰ পাবলৈ ৰৈ থকাৰ সময়তে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন প্ৰকাশ পাইছে কৰ্মচাৰীসকলৰ 8 পে কমিশন গঠন নকৰাক লৈ তে বন্ধুসকল চাওক দেখুৱাবলৈ লৈ আছো ইয়াৰ পাছৰ যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশন আপোনালোকে স্ক্ৰিনলৈ মন কৰিব লোকসভাৰ প্ৰশ্নোত্তৰ শিতানত উলাল আসল ইনফৰমেশন এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন লোকসভাৰ প্ৰশ্নোত্তৰ শিতানত প্ৰকাশ পাইছে আৰু হেহতিয়াকৈ এই গুৰুত্বপূৰ্ণ ইনফৰমেশনটো যেটো প্ৰকাশ পাইছে যিমান পাৰো কম সময়ৰ ভিতৰতে আপোনালোকক যে কেইটা মেইন পইণ্টছ হয় সেই মেইন পইণ্টছ কেইটা হাইলাইট কৰিবলৈ যত্ন কৰিম দেখুৱাবলৈ লৈ আছো ইয়াৰ পাছৰ যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশন আৰু আশা কৰো আপোনালোকে ভিডিঅ'টোৰ সৈতে সম্পূৰ্ণ সহযোগিতা কৰিব তিনিজন সাংসদে 8 পে কমিশন গঠন নকৰাৰ কাৰণ চৰকাৰৰ পৰা জানিবলৈ বিচাৰিলে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন বুলি ক'ব পাৰি কাৰণ তিনিজন সাংসদে যে কেইটা প্ৰশ্ন কৰিছে চৰকাৰলৈ সেই প্ৰশ্ন কেইটা গুটেই কৰ্মচাৰী বা পেনশনাৰ সকলৰ হৈ তেওঁলোকে সেই গুৰুত্বপূৰ্ণ প্ৰশ্ন কেইটা চৰকাৰলৈ কৰিছে আৰু ইয়াৰ উত্তৰো সেইখিনি সময়ত পোৱা গৈছে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন পোৱাৰ লগে লগেই আপোনালোকক জনাবলৈ যত্ন কৰিছো এইখিনিতে অকনমান সৰুকৈ এটা অনুৰোধ কৰিবলৈ বিচাৰিছো যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ভিজিট কৰি আছে বা চেনেলৰ ভিডিও চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব কিয়নো বহুতো গুৰুত্বপূৰ্ণ ইনফৰমেশন আমাৰ চেনেলৰ মাজেৰে আপোনালোকক জনাবলৈ যত্ন কৰা হয় তে বন্ধুসকল চাওক দেখুৱাবলৈ লৈ আছো হেহতিয়াকৈ যি কৰ্মচাৰীসকলৰ 8 পে কমিশন গঠন নকৰাক লৈ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন প্ৰকাশ পাইছে দেখুৱাবলৈ লৈছো চাওক কেনেকৈ প্ৰশ্ন কেইটা কৰা হৈছিল আৰু কি প্ৰশ্ন কৰা হৈছিল যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰ্মচাৰী আৰু পেনশনাৰ সকলৰ হৈ তেওঁলোকে লোকসভাত উত্থাপন কৰিছিল নাম্বাৰ 1 চাওক দেখুৱাবলৈ লৈছো কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে সপ্তম কেন্দ্ৰীয় বেতন আয়োগ সিপিসি ফেব্ৰুৱাৰী 2013 চনত গঠন কৰা হৈছিল নে 2 নম্বৰ চাব যদি এনে হয় তেনেহলে সপ্তম কেন্দ্ৰীয় বেতন আয়োগ গঠন হোৱা 10 বছৰৰ পিছত অষ্টম কেন্দ্ৰীয় বেতন আয়োগ এতিয়ালৈকে গঠন নকৰাৰ কাৰণ কি অপ্ৰত্যাশিত মূল্য বৃদ্ধি জীৱনৰ ব্যয় আৰু কৰ্মচাৰীৰ কষ্টৰ ক্ষেত্ৰত অগ্ৰাহ্য কৰা কিয় হৈছে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছে তিনিজন সাংসদে কৰ্মচাৰী আৰু পেনশনাৰ সকলৰ হৈ আৰু দেখুৱাবলৈ লৈছো ইয়াৰ পাছৰ যিখিনি গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকে মন কৰিব কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ মাজত অষ্টম কেন্দ্ৰীয় বেতন আয়োগ গঠন নকৰাৰ বাবে অসন্তোষৰ বিষয়ে চৰকাৰে জানেনে যদি জানে তেন্তে চৰকাৰৰ এই সন্দৰ্ভত কি প্ৰতিক্ৰিয়া আছে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন বুলি ক'ব পাৰি আপোনাৰ মোৰ মাজত যিখিনি প্ৰশ্ন আহি থাকে এই সময়খিনিত সেই সময়খিনিৰ প্ৰশ্নকে তেওঁলোকে উত্থাপন কৰিছে লোকসভাৰ প্ৰশ্নোত্তৰ শিতানত দেখুৱাবলৈ লৈ আছো ইয়াৰ পাছৰ প্ৰশ্নটো চাব আপোনালোকে মন কৰিব কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সশস্ত্ৰ বাহিনী আদিৰ বাবে অষ্টম কেন্দ্ৰীয় বেতন আয়োগ গঠন কৰাৰ বিষয়ে চৰকাৰে চিন্তা কৰি আছেনে আৰু যদি চিন্তা কৰি আছে কেতিয়ালৈকে ইয়াক কাৰ্যকৰী কৰাৰ কথা চৰকাৰে ভাবিছে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন অৰ্থাৎ কৰ্মচাৰী সকলৰ হৈ বা পেনশনাৰ সকলৰ হৈ তিনিজন সাংসদে লোকসভাত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে আৰু ইয়াৰ চৰকাৰেও ইয়াৰ উত্তৰ জনাবলৈ যত্ন কৰিছে আৰু কেনেকৈ প্ৰকাশ হৈছিল এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন আপোনালোকক দেখুৱাবলৈ লৈছো চাওক এনেকৈ প্ৰকাশ হৈছিল প্ৰশ্ন কেইটা আছিল এই কেইটা আৰু উত্তৰ কেইটা তেওঁলোকৰ ফালৰ পৰা দিয়া হৈছিল উত্তৰ দিয়া হৈছিল এনেকৈ মিনিষ্টাৰ অফ ষ্টেট ইন দা মিনিষ্ট্ৰি অফ ফাইনান্স অৰ্থাৎ ৰাজ্যিক বিত্তমন্ত্ৰীৰ ফালৰ পৰা এই উত্তৰ কেইটা আহিছিল উত্তৰটো এনেকৈ আহিছিল চাওক প্ৰথম প্ৰশ্নৰ বাবে উত্তৰটো আহিছিল এনেকৈ নো স্যাৰ The 7th Central Pay Commission was constituted on 28 February 2014 2014 চনৰ 28 ফেব্ৰুৱাৰীত সপ্তম দৰমহা আয়োগ গঠন কৰা হৈছিল বুলি তেওঁলোকে উল্লেখ কৰিছে অৰ্থাৎ উত্তৰটোত উল্লেখ কৰা হৈছে আৰু চাব পাছৰ প্ৰশ্ন কেইটা অৰ্থাৎ বিৰ পৰা ডি লৈকে
কেতিয়ালৈ গঠন কৰিব বা চৰকাৰে জানে নেকি এই যে কিটা প্ৰশ্ন ইতিমধ্যে আপোনালোকক মই আকৌ এবাৰ দেখাবলৈ যত্ন কৰিছো এই কিটা প্ৰশ্ন যে 10 বছৰ হৈ গল কিয় গঠন কৰা নাই বা মূল্য বৃদ্ধি হৈ আছে জীৱনৰ ব্যয় হৈ আছে গতিকে তাৰ মাজত কৰ্মচাৰীসকলৰ কষ্ট হৈ আছে কিয় গঠন কৰা হৈছে বা কিয় অগ্ৰাহ্য কৰা হৈছে আৰু কৰ্মচাৰীসকল যে অসন্তুষ্টি প্ৰকাশ কৰি আছে চৰকাৰে এই বিষয়ে জানে নে এই গোটেই কিটা প্ৰশ্নৰ উত্তৰ তেওঁলোকে সমুকৈ এটা বাক্যৰ ভিতৰতে দিবলৈ যত্ন কৰিছে দেখাবলৈ লৈছো চাওক কোৱেশ্চন নম্বৰ বি টু ডি উত্তৰটো এনেকুৱা আহিল এটো মন কৰিব এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন নো such proposal is under consideration with the government of constitution of 8 central pay commission for the central government employees at present কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ তেওঁলোকে এটা বাক্যৰ ভিতৰতে সামৰিছে আকৌ এবাৰ মই পঢ়ি শুনাবলৈ যত্ন কৰিছো no such proposal under consideration with government for constitution of 8 pay commission for the central government employees at present বৰ্তমানলৈকে কোনো প্ৰপোজাল নাই বুলি কৈছে গতিকে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন বুলি ক'ব পাৰি এই মুহূৰ্তত কাৰণ সময় সমুচাপি আহি আছে এই মুহূৰ্তলৈকে চৰকাৰৰ হাতত কোনো প্ৰপোজাল নাই আৰু প্ৰপোজাল নথকাৰ কাৰণে এতিয়ালৈকে 8 পে কমিশনৰ কোনো বডি বা তেনেকুৱা কোনো কমিশন গঠন কৰা নাই বুলি এই ইনফৰমেশনটো প্ৰকাশ পাইছে তাৰ পিছত চাওক যদি তেনেকুৱা হৈছিল তেনেহলে কেতিয়ালৈকে কাৰ্যকৰী কৰিব ইয়াৰ উত্তৰটো একদম তিনটা শব্দৰ ভিতৰত দিয়া হৈছে ডাজ নট এৰাইজ কাৰণ ইয়াৰ উত্তৰ আগতেই দি দিছে প্ৰপোজালেই নাই গতিকে আৰু কেতিয়ালৈ কাৰ্যকৰী কৰাৰ কোনো কথাই আহি নপৰে তাৰ মানে কথাটো হৈ গল সেইটো এতিয়ালৈকে চৰকাৰ হাতত কোনো প্ৰপোজাল নাই বুলি কৈছে আৰু প্ৰপোজাল নথকাৰ কাৰণে এতিয়ালৈকে গোটেই প্ৰশ্নকেইটাৰ উত্তৰ সমুকৈ তেওঁলোকে এটা বাক্যৰ ভিতৰতে দিবলৈ যত্ন কৰিলে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন পোৱাৰ লগে লগে জনাবলৈ যত্ন কৰিলো আৰু অনাগত দিনত যদি এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশন পাবলৈ যত্ন কৰো তেনেহলে ডেফিনেটলি আপোনালোকক যিমান পাৰো সোনকালে জনাবলৈ যত্ন কৰিম